চাওক, হাগ্ৰামা মহিলাৰীৰ প্ৰত্যেকটো প্ৰশ্নই বহুত গুৰুত্ব আছে বুলি মই নাজানো, মানে বা মই নাভাবোঁ। কাৰণ আজি ইমান বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মিডিয়াত কথা কৈ আছে, মিটিঙত ভাষণ দি আছে, এইবিলাক চবে চাই আছে। এইবিলাকৰ কিবা গুৰুত্ব আছে জানো? কোনটো এটা কথাত কিবা মৰেলৰ কথা আছে, কোনটোত এটা আঁচনিৰ কথা আছে, কোনটো এটা মিছন ভিজনৰ কথা কয়, এই কথাবিলাকৰ একো ভেলু নাই। প্ৰমোদ বড়োই কান্দি আছে না হাঁহি আছে, এইটো ইয়াত কি প্ৰয়োজনীয়তা আছে? ইয়াত প্ৰয়োজনীয়তা আছে কথা ক'বলৈ ৰাইজৰ কাৰণে কি কৰিব, গোসাইগাঁৱৰ কাৰণে কি কৰিব, চৰাইবিলৰ কাৰণে কি কৰিব, দুখীয়া মানুহৰ কাৰণে কি কৰিব, খেতিয়কৰ কাৰণে কি কৰিব, যুৱ যুৱতী ছাত্ৰ ছাত্ৰীৰ কাৰণে কি কৰিব, সেইটোহে প্ৰয়োজন আছে। তো গতিকে প্ৰমোদ বড়ো আজি কান্দাৰ দিন নাই, কান্দাৰ দিন গ'ল। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যেতিয়া চৰকাৰ আছিলে, সেই সময়টো চবৰৰ কাৰণে এটা কান্দাৰ সময় আছিলে। এই সময়ত এই 10টা কি কয় আমাৰ 17 বছৰটো হ'ল কান্দাৰ সময় আছিলে। কাৰণ সেই সময়ত দাদাগিৰি, মাৰা পিটা, ইভেন আপোনালোকে দেখিছে মই প্ৰথম পলিটিক্সত আহিছোঁ আৰু প্ৰথম নিৰ্বাচনতে মোক এটাক কৰিছে, ডাঙৰ ডাঙৰ বল্ডাৰ লৈ এটাক কৰি পেলাই ৱেলকাম কৰিছে। মোৰ ঈশ্বৰ আছে কাৰণে, ভগৱান আছে কাৰণে মোৰ জীৱনটো নগ'ল। গতিকে আজি সেই সময়টো কান্দা সময় আছিলে। সেই সময়ত ছিকিউৰিটি নহ'লে মিটিঙত যাব নোৱাৰে, এখন গাড়ী দি ওলাই গ'লে মাৰপিট কৰে। আজিতো আৰু কান্দাৰ দিন নাই, এতিয়াতো তেখেতে নিজেও মটৰচাইকেল লৈ ঘূৰিব পৰা হৈ গ'ল। মই যোৱা ইলেকশ্যনবিলাকত দেখিছোঁ, কেতিয়াবা ওদালগুৰিত এল্টো লৈ ঘূৰিছে অকলে অকলে, কিয় বা ঘূৰিছে নাজানো। ইমান বছৰ চিভ হোৱা মানুহ এজনে এল্টো গাড়ীত বা কিয় ঘূৰিব লগা হৈছে, মটৰচাইকেলত বা কিয় ঘূৰিব লগা হৈছে মইতো নাজানো। আমাৰতো এনেকুৱা দিন অহা নাই, আৰু আমিতো ক'লা গ্লাছ লগাই ঘূৰিব লগা হোৱা নাই। মই জীৱনত কোনোদিন ক'লা গ্লাছৰ গাড়ীতে উঠি পোৱা নাই, তেখেতেতো ক'লা গ্লাছত উঠিব লগা হৈছে। তো এনেকুৱা কথাবিলাক হাগ্ৰামা মহিলাৰীত বহুত প্ৰশ্ন আছে, সেইবিলাক আৰু পাতি লাভ নাই, সমনস্থ কৰিব নালাগে। বড়োলেণ্ড এটা শান্তি হৈছে, বড়োলেণ্ডত এতিয়া মানে সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্যতা, এটা সমন্বয় ঘূৰি আহিছে, চবে নিৰাপত্তা পাইছে আৰু উন্নয়নৰ পথেদি আগবাঢ়িছে। জাতি জনগোষ্ঠী এতিয়া মুখলৈ হাঁহি আহিছে। এটা জনগোষ্ঠীৰ মানুহে আনটো জনগোষ্ঠীৰে চকুৰো চাই চকু মানে স্মাইল কৰিবলৈ, হাঁহিবলৈ এটা পৰিৱেশ পাইছে। সেইটোৱে আমাৰ কাৰণে চবচে ডাঙৰ এচিভমেণ্ট। ৰাস্তা দলং বনাবলৈ বহুত বছৰ লাগিব। ভাৰত চৰকাৰে স্বাধীনতাৰ পৰা এতিয়ালৈকে ৰাস্তা দলং বনাই শেষ কৰিব পৰা নাই। বহুত দল আহিল গ'ল, এইটো টাইম লাগিব, কিন্তু মানুহৰ মুখত হাঁহি যে ঘূৰি আহিছে, এইটোৱে চবচে ডাঙৰ এচিভমেণ্ট।